আজি আলোচনা কৰিম কপিৰাইট ষ্ট্ৰাইক কেনেকৈ ৰিমুভ কৰিব পাৰি আৰু কপিৰাইট ষ্ট্ৰাইক ৰিমুভ কৰা কণ্টেণ্ট যদি আপোনালোকে ডিলিট কৰে তেনেহ'লে সেই কপিৰাইট ষ্ট্ৰাইকটো কেনেকৈ ৰিমুভ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিম। তো এইটো ভিডিঅ' অলপ কপিৰাইট ষ্ট্ৰাইকৰ বাবে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। তো দেখা পাইছে ডাইৰেক্ট মই ক্ৰম বজাৰত আহি গৈছোঁ। ক্ৰম বজাৰত অহাৰ পিছত মই আগতে লগইন কৰা আছিল। তো মোৰ এই ইয়াতে কপিৰাইট ষ্ট্ৰাইক মাৰিছে, দুটা কপিৰাইট ষ্ট্ৰাইক মাৰিছে আৰু এটা এক্টিভ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক মাৰিছে। তো মোৰ এই তিনিটা ষ্ট্ৰাইক মাৰিছে বহুদিন আগতে, মোটামুটি এবছৰৰ ওপৰত হৈছে। তেতিয়া ইমান জনা নাছিলোঁ। তো ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো দেখা পাইছে মই কপিৰাইট ষ্ট্ৰাইকত ক্লিক কৰি দিম। ইয়াতে কপিৰাইট ষ্ট্ৰাইক ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব ডাইৰেক্ট ইউটিউবৰ পৰাই কৈ দিয়ে থাকে। যদি কোনোবাই কপিৰাইট ষ্ট্ৰাইক মাৰে তেনেহ'লে আপোনালোকে কণ্টেণ্টটো কেতিয়াও ডিলিট নকৰিব। তো ডিলিট যদি কৰে তাৰপিছত আপোনালোকে এটা প্ৰচেছ আছে, সেইটো প্ৰচেছটো কৰিব পাৰিব। মই দেখাই দি আছোঁ ভিডিঅ'টোত দেখাই দি আছোঁ। ইয়াতে দেখা পাব হোৱাট ইউ কেন ডু। যদি কোনোবাই কপিৰাইট ষ্ট্ৰাইক মাৰে আপুনি যদি কণ্টেণ্টটো আগতে ডিলিট কৰি দিয়ে তেনেহ'লে ইয়াতে লিখাই আছে ধুনীয়াকৈ ডিলিটিং দ্য ভিডিঅ' উইল নট ৰিমুভ দ্য ষ্ট্ৰাইক। ইয়াতে দেখা পাইছে যদি আপোনালোকে ভিডিঅ'টো বা সেই কণ্টেণ্টটো ডিলিট কৰে তেনেহ'লে ৰিমুভ নহয়, ইউটিউবৰ পৰা কৈ দি থাকে। তো আপোনালোকে দেখা পালে কেতিয়াও কপিৰাইট ষ্ট্ৰাইক ৰিমুভ নহ'ব। যদি 3 মাহৰ পাৰ হয় তথাপিও ষ্ট্ৰাইকটো ৰিমুভ নহয়, কেতিয়াও নাযায়। তো দেখা পাইছে মোৰ এবছৰৰ ওপৰত হৈ গৈছে। তো যোৱা নাই এতিয়ালৈকে। তলফালে আহিছোঁ, ইয়াতে দেখা পাইছে ইয়াতে দুটা অপশ্যন আছে ৰিমুভ কৰাৰ, কিন্তু দুটা অপশ্যনৰ ভিতৰতে এটা ইজি হয় আৰু এটা টান হয়। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো দেখা পাইছে ৰাইট ছাইডত আপোনালোকে চিলেকশ্যন পাব, তাতে এটা ক্লিক কৰি দিব। ওপৰতো আপোনালোকে এটা কাম কৰিব, ওপৰতো দুটা অপশ্যন আছে, এই চিলেকশ্যন ক্লিক কৰি দিব। দেখা পাইছে মোৰ সৰু সৰু ভিডিঅ' আছিল। ইয়াতে দেখা পাইছে ইয়াতে দুটা অপশ্যন পাব। এটা ইমেইল যোগে আপোনালোকে ৰিমুভ কৰিব লাগিব। যোনে আপোনাক কপিৰাইট ষ্ট্ৰাইক মাৰিছে তাক ইমেইল যোগে মেছেজ কৰিব। তাৰপিছত আৰু এটা ফৰ্ম ফিল আপ যোগে মেছেজ কৰিব পাৰিব। দুটা অপশ্যন পাব ইয়াতে দেখা পাইছে। ওপৰটো যেতিয়া ক্লিক কৰিব তেতিয়া ইমেইল আই ডি পাব, যোনে আপোনাক কপিৰাইট ষ্ট্ৰাইক মাৰিছে। ইয়াৰ পৰা কপিৰাইট কৰিব, কপিটো কৰি আপোনালোকৰ যিটো ইমেইল আই ডি আছে আপোনাৰ তাৰ পৰা যাই কিনে ধুনীয়াকৈ ইমেইল আই ডিত মেছেজ কৰি দিব যে মোৰ কপিৰাইট ষ্ট্ৰাইকটো ৰিমুভ কৰি দিয়ক। মোৰ 90 ডেইজ পাৰ হৈ গৈছে তথাপি ৰিমুভ হোৱা নাই। সিমান এটা গুৰুত্ব নিদিয়ে এই মেছেজটো। তো আপোনালোকে এইটো যদি ওপৰতো যদি কাম নিদিয়ে তেনেহ'লে তলতো আহিব। তলতো এটা ধুনীয়া এটা ফৰ্ম পাব, ফৰ্মখন ফিল আপ কৰি দিব লাগিব। ফৰ্মত ক্লিক কৰি দিয়াৰ পিছত দেখা পাব দুবাৰ কণ্টিনিউ ক্লিক কৰিব লাগিব। লেফ্ট ছাইডত টিকমাৰ্ক আছে, তাৰ পৰা কণ্টিনিউ ক্লিক কৰাৰ পিছত লাষ্টত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। একেবাৰে ইজি হয়। ভিডিঅ' ডিটেইলছটো দিব লাগিব, আপোনাৰ অৰিজিনেল নেম যিটো আছে সেইটো দিব লাগিব। তো দেখা পাইছে প্ৰথমে আপোনাৰ নেমটো দিব লাগিব। মোৰতে ইজি হয়, ফৰ্মখন ফিল আপ কৰিবলৈ একেবাৰে ইজি হয়, আপোনালোকে কৰিব পাৰিব। মই ইমান ভিডিঅ' বনা নাই, পিছত যদি লাগে বনাই দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'। মোৰ চেনেলটো আপোনালোকে আকৌ কৈ দি আছোঁ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।